নলবাৰীতে কোচিং কৰি দুই শিক্ষাৰ্থীৰ আইআইটিত নামভৰ্তিৰ সুযোগ। আইআইটিত নামভৰ্তিৰ সুযোগেৰে নলবাৰীলৈ সুনাম খঞ্জন আৰু ডোনাৰ। নলবাৰীবাসীৰ বাবে এটা ভাল খবৰ। সাধাৰণতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৱাহাটী বা ৰাজ্যৰ বাহিৰৰ কোচিং চেণ্টাৰত পাঠদান কৰি আহিছে, কিন্তু ইয়াৰ বিপৰীতে শিক্ষাৰ নৱদ্বীপ নলবাৰীলৈ শৈক্ষিক ইতিহাসত নজিৰ সৃষ্টি কৰি নলবাৰীৰ শিক্ষানুষ্ঠানত প্ৰথমবাৰৰ বাবে কোচিং কৰি জিলাখনৰ দুগৰাকী শিক্ষাৰ্থীয়ে আইআইটিত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে। নলবাৰীৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান লিটিল ফ্লাৱাৰ স্কুলত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কোচিঙত শিক্ষা গ্ৰহণ কৰি প্ৰথম বছৰতেই JEEৰ এডভান্সত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দুগৰাকী শিক্ষাৰ্থীয়ে আইআইটিত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে। লিটিল ফ্লাৱাৰ স্কুলত নাৰ্চাৰীৰ পৰা উচ্চতৰ মাধ্যমিকলৈ শিক্ষা গ্ৰহণ কৰাৰ লগতে লিটিল ফ্লাৱাৰ্ছতে JEE কোচিং কৰি খঞ্জন বৈশ্য আৰু ডোনা দাস হাজৰিকাই আইআইটিত নামভৰ্তি কৰাৰ সুযোগ পাইছে। উল্লেখযোগ্য যে ইয়াৰে খঞ্জন বৈশ্য সৰ্বভাৰতীয় পৰ্যায়ত 201 আৰু ডোনা দাস হাজৰিকাই 4316 নম্বৰ ৰেংকত আছে। আজি সঁচাকৈ আমি বৰ গৌৰৱান্বিত যে নলবাৰীৰ দৰে ঠাইত নলবাৰীত থাকি নলবাৰীৰ ল'ৰা ছোৱালীৰ কাৰণে এখন শিক্ষানুষ্ঠান খোলা হৈছিল, যিখন হায়াৰ ছেকেণ্ডাৰীৰ লগতে আমি কোচিঙো ৰাখিছিলোঁ। আৰু তাত মই গৌৰৱেৰে ক'ব খুজিছোঁ যে আমাৰ নলবাৰীৰ ষ্টুডেণ্ট, আৰু বিশেষকৈ এটা কথাতো মই গৌৰৱান্বিত যে নলবাৰীৰ লিটিল ফ্লাৱাৰৰ নাৰ্চাৰীৰ পৰা ষ্টুডেণ্টে খুব ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হৈছে আইআইটিত আজি ৰিজাল্ট দিলে, আৰু আইআইটিৰ দুজনকৈ আমাৰ ষ্টুডেণ্টে তেওঁলোকে ভাল ৰেংকেৰে পাছ কৰিছে। এইটো বৰ ভাল খবৰ আমাৰ কাৰণে। আমি এটা কথা আমি কওঁ যে আমি হেৰিৰ কাৰণে সংখ্যা কিমান আমাৰ সেইটোত আমি গুৰুত্ব দিয়া নাই, আমি যিখিনি আমাৰ ষ্টুডেণ্ট হৈছে সেই ষ্টুডেণ্টখিনিক আমি কিমান ভাল কৰিব পাৰোঁ, আমি কেনেকৈ নলবাৰীতে থাকি নলবাৰীৰ ল'ৰা ছোৱালীবিলাকক ভাল কৰিব পাৰোঁ, তেওঁলোকক আগুৱাই নিব পাৰোঁ। যিবিলাক ষ্টুডেণ্টে গুৱাহাটীত যাব নোৱাৰে, গুৱাহাটীত ভাল অনুষ্ঠান এখনত কোচিং ল'ব নোৱাৰে, তেওঁলোকে যাতে নলবাৰীত নিজৰ ঘৰত থাকি নিজৰ ঘৰৰ ভাত পানী খাই নলবাৰীৰ হাৱা পানী লৈ ইয়াতে কোচিং লৈ আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এয়া মই ভাবোঁ নলবাৰীৰ এটা গৌৰৱ, আমাৰ লিটিল ফ্লাৱাৰ স্কুলৰ গৌৰৱেই নহয়, এইটো মই নকওঁ, মই নলবাৰীৰ গৌৰৱ বুলি কওঁ। নলবাৰীৰ কাৰণে কিবা এটা হোৱা বুলি মই ভাবোঁ। নলবাৰীৰ ষ্টুডেণ্টে নলবাৰীত থাকি যে ইমান ভাল ৰিজাল্ট কৰিব পাৰিছে। আৰু তাতকৈ ডাঙৰ কথা, আপোনালোকক আগতেও আমি জনাইছোঁ যে আমাৰ এডভান্স যিটো JEE এডভান্স সেই 3জন ষ্টুডেণ্টে দিছে, তাৰে 2জনে আমাৰ আইআইটিত পাইছে, বাকীবিলাকে চব NITত পাইছে। এইটো এটা সুখবৰ। নলবাৰীৰ ল'ৰা ছোৱালীয়ে এনেকৈ প্ৰথমবাৰৰ কাৰণে প্ৰথম বেটছৰ তেওঁলোকে তেনেকৈ পাবলৈ সমৰ্থ হোৱাটো অতি ডাঙৰ কথা। বহুত নলবাৰীৰ ষ্টুডেণ্টে LNলৈ যায়, চাই বিকাশলৈ যায়, বহুত অনুষ্ঠানলৈ যায়, কিন্তু সেইটো ফালৰ পৰা চাবলৈ গ'লে কিন্তু আমাৰ নলবাৰীত থাকি আমাৰ নলবাৰীৰ ল'ৰা ছোৱালী বহুত আগবাঢ়ি গৈছে। এয়া নলবাৰীৰ কাৰণে এটা ভাল খবৰ বুলি মই ক'ব খোজোঁ, এয়া নলবাৰীৰ গৌৰৱ বুলি মই ক'ব খোজোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।